আমাৰ তিয়ক সমষ্টি সমিতিৰ হৈ সম্পাদক দীপেন শইকীয়া আৰু উপ সভাপতি প্ৰকাশ বৰা ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকাৰী কেশৱ মহন্ত ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনা হ'ল। আমাৰ দেৰগাঁও অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ইয়াত উপস্থিত থকা অসম গণ পৰিষদ দলৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উপস্থিতিৰ বাবে আৰু আপোনালোকে গম পাইছে যে আজি আমি তিয়ক বিধানসভা সমষ্টিত এখন সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ উপস্থিতিয়ে আমাকো উৎসাহিত কৰিছে আৰু এনেধৰণৰ সাংগঠনিক সভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি কিছুদিন ধৰি আমি অনুষ্ঠিত কৰিয়ে আছোঁ। আৰু আপোনালোকে জানেই যে তিয়ক বিধানসভা সমষ্টিটো দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলৰ দখলত আছিল। মাজতে কিছুদিন কংগ্ৰেছৰ হাতলৈ গৈছিল যদিও 2016ৰ পৰা এতিয়ালৈকে আমি এই সমষ্টিটো আমাৰ দখলতে আমি ৰাখিবলৈ সক্ষম হৈছোঁ। ৰাইজে সেই সুবিধা দিছে আৰু আজিৰ যি উপস্থিতি, এই উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দল এতিয়াও তিয়ক বিধানসভা সমষ্টিত শক্তিশালী হৈ আছে। কাৰণ ডিলিমিটেশ্যনৰ পিছত ইয়াৰ আকাৰ সলনি হ'ল। ইয়াত 14খন পঞ্চায়ত দেৰগাঁৱৰ পৰা আহিল আৰু দেৰগাঁৱতো অসম গণ পৰিষদ দলৰে বিধায়ক আছিল আৰু 7খন যোৰহাটৰ পৰা গ'ল আৰু পূৰ্বৰ তিয়ক বিধানসভা সমষ্টিৰ 5খন পঞ্চায়ত আৰু তিয়ক পৌৰসভা তিয়কৰ লগতে থাকি গ'ল। তো এই বৃহৎ এলেকাটোত দলৰ কৰ্মকৰ্তাসকলে, দলৰ সমষ্টি কমিটিয়ে খুব ভালদৰে কাম কাজ কৰিছে, জিলা কমিটিও কৰিছে আৰু যিবিলাক সাংগঠনিক স্তৰ আছে এই সাংগঠনিক স্তৰবোৰ পূৰ্ণাংগ ৰূপত আছে। গতিকে সেইবাবে আজি এনে এখন সভা ইয়াত স্বতঃস্ফূৰ্তভাৱে সম্ভৱ হৈ উঠিছে। মই দলৰ প্ৰতিজন কৰ্মকৰ্তাক আহি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু সক্ৰিয় হৈ আৰু নতুন সংকল্পৰে, আমাৰ মূল সংকল্পই হৈছে, মই আজিও দোহাৰিছোঁ যে মূল সংকল্প হৈছে অসম গণ পৰিষদ দলক গতিশীল কৰা আৰু শক্তিশালী কৰা। আৰু মনে প্ৰাণে আমি বিশ্বাস কৰোঁ যে অসমৰ মাটিত অসম গণ পৰিষদ দলক শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদক সাৰ পানী দিয়া আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা। আৰু দ্বিতীয় কথা হৈছে যে ৰাজ্যখনৰ যিবিলাক জাতীয় সমস্যা, এই সমস্যাবিলাক সমাধানৰ সংকল্প, আমাক দৃঢ় সংকল্প আমাৰ প্ৰতিজন কৰ্মকৰ্তাৰ লাগিবই। গতিকে সেই সংকল্প আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও মূল কথাটো হৈছে যে সন্মুখত নিৰ্বাচন, কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা বিৰোধী শক্তিক নস্যাৎ কৰা, উৎখাত কৰা, এয়া হৈছে আমাৰ মূল লক্ষ্য। দলৰ প্ৰতিজন কৰ্মকৰ্তা হোৱা উচিত আৰু দলৰ প্ৰতিজন কৰ্মকৰ্তাক আহি থকা দিনকেইটাত অধিক সক্ৰিয় হৈ জনসংযোগ বৃদ্ধি কৰিবলৈ আজিৰ দিনটোত আমি আহ্বান জনাইছোঁ।